নমস্কাৰ, অইলেজ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে। চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এই ইনফৰমেশ্যনটো অতি গুৰুত্বপূৰ্ণ, কাৰণ ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্গৰ বিষয়া যিবিলাক আছে তেওঁলোকক সাঁতোৰা শিকিবৰ কাৰণে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10,000 টকা এটা মাননি হিচাপে দিবলৈ চিন্তা চৰ্চা কৰি আছে। কাৰণ ৰাজ্যত সঘনে বান পৰিস্থিতিৰ উদ্ভৱ হয় আৰু বিভিন্ন বানপীড়িতসকলক উদ্ধাৰ কৰিবলৈ ৰাজ্যৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোক নিয়োজিত হৈ থাকে। আৰু সেই সময়ত তেওঁলোকে যেতিয়া বানপীড়িত অঞ্চললৈ যেতিয়া তেওঁলোকে যাবলগীয়া হয়, তেনে পৰিস্থিতিত বিষয়াসকলক বিভিন্ন ধৰণৰ ৰিস্ক হৈ যায় আৰু তেওঁলোক অহা যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰব্লেম হৈ যায়। এনে পৰিস্থিতিত বিভিন্ন কৰ্মচাৰীৰ মৃত্যু হৈছিল। সেইকাৰণে তাৰ প্ৰতি লক্ষ্য ৰাখি যে ৰাজ্যৰ কৰ্মচাৰীসকলৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক এই সাঁতুৰিবৰ কাৰণে এটা পন্থা চৰকাৰৰ ফালৰ পৰা চিন্তা চৰ্চা কৰা হৈছে। সেইকাৰণে অলপতে ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কুটাৰৰ আহ্বানত অনুষ্ঠিত হোৱা 51 সংখ্যক ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকত ষ্টেট এক্সিকিউটিভ মিটিঙত এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে। কাৰণ ৰাজ্যত সঘনে বান পৰিস্থিতিৰ উদ্ভৱ হয় আৰু বানপীড়িতসকলৰ উদ্ধাৰ আৰু আশ্ৰয় প্ৰদানত জড়িত হৈ পৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিষয়াসকল। গতিকে বানপানীৰ সময়ত বিষয়াসকলে নাৱেৰে বানবিধ্বস্ত অঞ্চললৈ যাবলগীয়া হয়। তেনে পৰিস্থিতিত বিষয়াসকলে সাঁতুৰিব জানিলে যিকোনো বিপদৰ পৰা হাত সাৰিব পাৰে। গতিকে এই চিন্তা চৰ্চাটো ভাল এটা চিন্তা চৰ্চা। যিবিলাক ৰাজ্যৰ কৰ্মচাৰী আছে তেওঁলোক যেতিয়া বানপীড়িত অঞ্চললৈ নাৱেৰে যায় তেতিয়া তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ বিপদৰ সন্মুখীন হয়। সেইকাৰণে তেওঁলোকে সাঁতুৰিব জানিলে অলপ হ'লেও প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত হেল্প হয়। গতিকে আপোনালোকে কি ভাবে কমেণ্ট কৰি আমাক জনাব পাৰে। আৰু এই ছুইমিং পদ্ধতি যিটো ছুইমিঙৰ কাৰণে যিটো চিন্তা চৰ্চা কৰি আছে এইটো এনেও শিকিলে ভাল, কাৰণ ছুইমিং কৰিলে হেল্থৰ কাৰণে বহুত ভাল।